নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? সকলোকে এটা নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো আপোনালোকক জনাম যে মৰ্ণিঙত মই কুকুৰাবিলাকক কি খাবলৈ দিওঁ, আৰু আমি এনেধৰণে ৰাতিপুৱা সদায় কুকুৰাবিলাকক মেলি দিওঁ। খুব ৰাতিপুৱা একেবাৰে মেলি নিদিওঁ, ধৰি লওক আপোনাৰ 7-8মান বজাত সিহঁতক মেলি দিব পৰা হয়। ঠাণ্ডা দিনত যিহেতু কুঁৱলী পৰি থাকে, আৰু কুঁৱলী পৰি থাকিলে সিহঁতৰ বেমাৰ আজাৰ হ'ব পাৰে, সেইকাৰণে সিহঁতক বৰ সোনকালে মেলি দিয়া নহয়, আৰু সিহঁতক ধুনীয়াকৈ 8টামান বজাত মেলি দিয়া হয়। কুঁৱলীটো যেতিয়া গুচি যায় আৰু ৰ'দৰ পোহৰটো যেতিয়া চোতালত পৰেহি, তেতিয়া আমি সিহঁতক মেলি দিওঁ। আৰু মেলি দিয়াৰ লগে লগে সিহঁতক আমি দানা ভৰাই পিনে এনে পাত্ৰবিলাক বাহিৰত উলিয়াই সিহঁতক দানা দি দিওঁ, আৰু দানা দিয়াৰ পিছতে সিহঁতক ধুনীয়াকৈ পানী খাবলৈ বুলি দি দিম। আৰু পানীত সিহঁতৰ লগত মই এতিয়া বৰ্তমান দি আছোঁ অষ্টবেট আৰু ভিমাৰেল মিক্স কৰি পিনে সিহঁতক খাবলৈ বুলি দি আছোঁ কেলছিয়াম। আৰু সিহঁতক এনেধৰণে আপোনালোকে যদি দি থাকে, সিহঁতৰ তেতিয়া ওজনটো খুব সোনকালে লয়, আৰু কুকুৰাবিলাকৰ খুব স্বাস্থ্যৱান হৈ থাকে কেলছিয়ামবিলাক খাই থাকিলে, আৰু সিহঁতৰ খুটাখুটি প্ৰব্লেমটো নাইকিয়া হৈ থাকে। আৰু আপোনালোকৰ খুটাখুটি কৰাৰ আগতেই সিহঁতক কেলছিয়ামটো আপোনালোকে দিব পাৰে। আৰু এয়া দেখিছেনে, আমাৰ মইনাটোৱে এনেধৰণে দানাবিলাক দি থাকে, আৰু সি একেবাৰে নাজানে, সৰু যিহেতু কেতিয়াবা পেলাইও দিয়ে এনেধৰণে। তেনেকৈ সি কামবিলাক কৰি থাকে, আৰু তাক আমি চাই থাকিবলগীয়া হয়। আৰু বন্ধু বান্ধৱীসকল, আৰু মই কি দি আছোঁ আপোনালোকক দেখাই আছোঁ। আৰু আপোনালোকে গধূলি সময়ত পাৰিলে সিহঁতক বন্ধু বান্ধৱীসকল আদা নহৰু পেষ্ট আৰু গুটি জালুকৰ সৈতে সিহঁতক পানীৰ লগত মিহলাই পিনে আপোনালোকে খাবলৈ দিব। তেতিয়া আপোনালোকৰ কুকুৰাবিলাকৰ ইমিউনিটি ছিষ্টেমটো ষ্ট্ৰং হৈ থাকিব, আৰু ইমিউনিটি ছিষ্টেমটো যদি আপোনালোকৰ কুকুৰাবিলাকৰ ষ্ট্ৰং হৈ থাকে, তেতিয়াহ'লে আপোনালোকৰ কুকুৰাবিলাকৰ খুব সোনকালে বেমাৰ আজাৰত নপৰে, আৰু সিহঁতি সুস্বাস্থ্যৱান হৈ থাকিব। আৰু আজি ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে ভিডিঅ'টো জনাব কমেণ্ট কৰি, আৰু যিসকলে নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু কাষতে থকা বেল আইকনটো দবাই দিব। আৰু নতুন এটা ভিডিঅ'ত লগ পোৱা আশাৰে সকলোকে আজিলৈ ধন্যবাদ।